নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মে'ৰ পিছত হ'ব। এতিয়া যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব, নতুন মুখ হ'ব, পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা জে.পি. নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে NDAৰ বৈঠক হ'ব। NDAৰ বৈঠকত নেতাগৰাকীৰ বিজেপি নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপকেইটা পূৰণ হ'ব লাগিব। আমি কনক্লুজনত আহিব নোৱাৰোঁ। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। বিধায়িনী দলৰ বৈঠক ডেফিনেটলি 11 তাৰিখৰ আগতে অনুষ্ঠিত হ'ব। যিহেতু 11 তাৰিখৰ পিছত শপত হ'ব, হয়তো 11 তাৰিখেও বিধায়িনী দলৰ বৈঠক হ'ব পাৰে, হয়তো 10 তাৰিখেও বৈঠক হ'ব পাৰে। আজি বা কালি সেই সম্পৰ্কত আমি নাড্ডা ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা খবৰ পাম। ডেটটো জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াই নিৰ্ধাৰণ কৰি আমাক জনাব আৰু সেই দিনতেই বিধায়কসকলৰ বৈঠক হ'ব। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মে'ৰ পিছত হ'ব। এতিয়া যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব, নতুন মুখ হ'ব, পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা জে.পি. নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে NDAৰ বৈঠক হ'ব। NDAৰ বৈঠকত নেতাগৰাকীৰ বিজেপি নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপকেইটা পূৰণ হ'ব লাগিব। আমি কনক্লুজনত আহিব নোৱাৰোঁ। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। বিধায়িনী দলৰ বৈঠক ডেফিনেটলি 11 তাৰিখৰ আগতে অনুষ্ঠিত হ'ব। যিহেতু 11 তাৰিখৰ পিছত শপত হ'ব, হয়তো 11 তাৰিখেও বিধায়িনী দলৰ বৈঠক হ'ব পাৰে, হয়তো 10 তাৰিখেও বৈঠক হ'ব পাৰে। আজি বা কালি সেই সম্পৰ্কত আমি নাড্ডা ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা খবৰ পাম। ডেটটো জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াই নিৰ্ধাৰণ কৰি আমাক জনাব আৰু সেই দিনতেই বিধায়কসকলৰ বৈঠক হ'ব।